The headmaster and the secretary is going to Barpeta now. Correct the sentence. Welcome to Grammar Academy, dear student. আজিৰ আমাৰ এজন মৰমৰ ষ্টুডেণ্টৰ কমেণ্টৰ উত্তৰ দিব ওলাইছোঁ। এজন ষ্টুডেণ্টে আমাক প্ৰশ্ন সুধিছিল কমেণ্ট কৰি যে দ্য হেডমাষ্টাৰ এণ্ড দ্য secretary is going to Barpeta. Correct the sentence. Sentence correction to class 8 और ऊपर 12 लगे 8 9 10 11 12 सब क्लास होते हैं और one of the most important part আসলতে sentence correction to বুলি directly কোনো error আমি গম না পাও যে আসলতে কোনটোৰ পৰা error আইব বা ভুলটো ক'ত থাকিব আমি এই কথাটো স্পষ্টীকৰণ দিব নোৱাৰো কাৰণ কি ভুলটো টেন্সতো হ'ব পাৰে ভুলটো নাম্বাৰতো হ'ব পাৰে ভুলটো অক্সিলাৰি ভাৰ্বৰো হ'ব পাৰে ভুলটো প্ৰনাউনৰো হ'ব পাৰে ভুলটো যিকোনো ক্ষেত্ৰতে হ'ব পাৰে অৰ্থাৎ এই বাক্যটোত যদি আমি লক্ষ্য কৰো দ্য হেডমাষ্টাৰ এণ্ড দ্য সেক্ৰেটাৰী ইজ গোয়িং টু বৰপেটা বাক্যত সেন্টেন্স কাৰেকশ্যন যিবোৰ সেইবোৰ দেখিলে আমাৰ এনে অনুমান হয় যেন বাক্যত কোনো ভুল ত্ৰুটি নাই এতিয়া বাক্যত কিন্তু ভুল আছে দিয়া এইটো নিশ্চিত বহুত বাক্য আমি পাওঁ যে সেইবোৰ বাক্যত আমি আসলতে দেখাত এনে অনুমান হয় যে আসলতে বাক্যত কোনো ভুল নাই কিন্তু ভুল থাকে আৰু সেই ভুলটো এট ফাৰ্ষ্ট উই হেভ টু ফাইণ্ড আউট প্ৰথমে আমি সেইখিনি ফাইণ্ড আউট কৰিব লাগিব তাৰপিছত সলিউশন কৰিব লাগিব এতিয়া প্ৰথমে আমি বাক্যটোৰ পৰা ফাইণ্ড আউট কৰিব লাগিব ভুলটো ক'ত আছে এৰৰটো ক'ত আছে সেই এৰৰটো ফাইণ্ড আউট কৰিব পাৰিলেহে আমি সলিউশন কৰিব পাৰিম প্ৰথমতে আমি এৰৰটো ফাইণ্ড আউট কৰিব লাগিব দ্য হেডমাষ্টাৰ এণ্ড দ্য সেক্ৰেটাৰী ইজ গোয়িং টু বৰপেটা আমি প্ৰথমে এইখিনি কথা বুজিব লাগিব যে হেডমাষ্টাৰ কোন আৰু সেক্ৰেটাৰী কোন এখাৰ কথা তোমালোকক জনাই ৰাখো এইটো বহুতে নাজানিবও পাৰা যে যিকোনো একটা ইনষ্টিটিউটৰ হেডমাষ্টাৰ যিজন হয় তেওঁই সেক্ৰেটাৰী হয় এইটো গভৰ্ণমেণ্ট ৰুল চৰকাৰী নিয়ম এইটো হেডমাষ্টাৰজনেই সেক্ৰেটাৰী হ'ব এতিয়া হেডমাষ্টাৰ আৰু সেক্ৰেটাৰীজন বুলি কোৱাৰ লগে লগে মানুহ কেইজন হ'ল একজনেই বুজালে কাৰণ হেডমাষ্টাৰজন নিজেই সেক্ৰেটাৰী তাৰমানে মানুহ একজনেই মানুহ একজন হলে তেতিয়া আমি কি কৰিব লাগিব দি বুলি কোৱাৰ লগে লগে দি শব্দৰ অৰ্থ হ'ল জনখন ডাল পাতটো ইত্যাদি জন বুলি ইয়াত অৰ্থ প্ৰকাশ পাইছে দি মানে জন হেডমাষ্টাৰজন দি সেক্ৰেটাৰী অৰ্থাৎ সম্পাদকজন এতিয়া মানুহ দুইজন বুজাইছে যাৰ কাৰণে আমি কি কৰিব লাগিব এই বাক্যটোৰ পৰা আমি মাত্ৰ এই দ্য হেডমাষ্টাৰ এণ্ড সেক্ৰেটাৰী এই ইয়াত যে এণ্ডৰ পিছত যি দি আছিল সেইটো আমি উঠাই দিলে বাক্যৰ উত্তৰ শুদ্ধ হৈ গ'ল এতিয়া উত্তৰ কি আহিল দ্য হেডমাষ্টাৰ এণ্ড সেক্ৰেটাৰী হেডমাষ্টাৰ এণ্ড দ্য সেক্ৰেটাৰী নহয় কিন্তু দ্য হেডমাষ্টাৰ এণ্ড সেক্ৰেটাৰী ইজ গোয়িং টু বৰপেটা এতিয়া যদি ধৰি লোৱা যে হেডমাষ্টাৰ আৰু সেক্ৰেটাৰী বেলেগ বেলেগ মানুহ হয় ধৰি লোৱা বেলেগ বেলেগ মানুহ হয় আমি যদি সেক্ৰেটাৰীৰ পৰিৱৰ্তে প্ৰেচিডেণ্ট উল্লেখ কৰোঁ আমি বেলেগকে এটা নতুন বাক্য লিখি লওঁ দ্য হেডমাষ্টাৰ এণ্ড দ্য প্ৰেচিডেণ্ট ইজ গোয়িং টু বৰপেটা যদি এই বাক্যটো কাৰেকশ্যন কৰিব দিয়ে ওপৰৰ বাক্যটোত আমি দেখালো যে ইয়াত সেক্ৰেটাৰী আৰু হেডমাষ্টাৰ দুইজন মানুহ একজন হোৱাৰ কাৰণে এটা দি কমি গ'ল অৰ্থাৎ প্ৰথম দিটো থাকি গ'ল শেষৰ দিটো নাইকিয়া হৈ গ'ল অৰ্থাৎ শেষৰ দিটো আমি উঠাই দিবলৈ বাধ্য হলো এতিয়া যদি দ্য হেডমাষ্টাৰ এণ্ড দ্য প্ৰেচিডেণ্ট ইজ গোয়িং টু বৰপেটা এনেকৈ বাক্য থাকে তেন্তে আমাৰ এই বাক্যটোত যদি আমি কাৰেকশ্যন কৰিব দিয়ে তেন্তে আমাৰ উত্তৰটো কি হ'ব ইয়াতো কিন্তু ভুল আছে এতিয়া অকণমান কনফিউজন তোমালোকৰ হৈ আছে যে ওপৰৰ বাক্যত হেডমাষ্টাৰ আৰু সেক্ৰেটাৰী দুইজন মানুহ একজনেই আছিল সেইকাৰণে আমি এটা দি উঠাই দিলো এতিয়া হেডমাষ্টাৰ আৰু প্ৰেচিডেণ্টটো একজন মানুহ নহয় হেডমাষ্টাৰজন আলাদা মানুহ প্ৰেচিডেণ্টজন বেলেগ মানুহ গতিকে দুইজন আলাদা আলাদা মানুহ বেলেগ বেলেগ মানুহ ছেপাৰেট মানুহ হেডমাষ্টাৰ যিজন হয় তেওঁ প্ৰেচিডেণ্ট নহয় তেওঁ সেক্ৰেটাৰী হয় তেন্তে মানুহ দুইজন তেন্তে তো দি দুইটাই থাকব কেৱল ব্ৰেইনটো এটা জেগাতেই ষ্টপ মাৰিব নোৱাৰি আমি ব্ৰেইনটো আমি চৌপাশে ঘূৰাব লাগিব ৰাউণ্ড আপ কৰিব লাগিব যেতিয়া আমি সেন্টেন্স কাৰেকশ্যন কৰিম সেন্টেন্স কাৰেকশ্যন অলপ আগতে ক'লো সেন্টেন্স কাৰেকশ্যন বাক্যৰ যিকোনো জেগাতে থাকিব পাৰে আৰ্টিকুলৰ ভুল থাকিব পাৰে সেন্টেন্স কাৰেকশ্যনত ভুল থাকিব পাৰে
প্ৰিপজিশ্যনৰ, ভুল থাকিব পাৰে অক্সিলাৰি ভাৰ্বৰ, ভুল থাকিব পাৰে নাউনৰ, ভুল থাকিব পাৰে প্ৰনাউনৰ, যিকোনো জেগাত ভুল থাকিব পাৰে। উই হেভ টু ফাইণ্ড আউট দ্য এৰৰ এণ্ড তাৰপিছত আমি সলিউশ্যন কৰিব লাগিব। এতিয়া এই বাক্যটোত ভুলটো ক'ত আছে? এতিয়া লক্ষ্য কৰা, দ্য হেডমাষ্টাৰ এণ্ড দ্য ছেক্ৰেটাৰী প্ৰেচিডেণ্ট। এতিয়া মানুহ কেইজন হ'ল? দুইজন মানুহ হ'ল। তেন্তে ছাবজেক্টটো কি হ'ল? দ্য হেডমাষ্টাৰ এণ্ড দ্য প্ৰেচিডেণ্ট। ছাবজেক্টটো হ'ল থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ কিয় হ'ল? মানুহ হ'ল দুইজন। মোৰ দেন ওৱান ইজ কল্ড প্লুৰেল। একজনতকৈ বেছি হ'লেই বহুবচন হয়, গতিকে ইয়াত দুইজন আছে, গতিকে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হৈছে। এতিয়া থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ যেতিয়াই ছাবজেক্ট হ'ব তেতিয়াই ইজৰ পৰিৱৰ্তে আর ব্যবহার হব। তেতিয়া উত্তৰটো কি আহিব? দ্য হেডমাষ্টাৰ এণ্ড দ্য প্ৰেচিডেণ্ট আর গোয়িং টু বৰপেটা। আশা কৰিছোঁ আজিৰ ক্লাছটো বুজাত আহিছে। আৰু যিজন মোৰ মৰমৰ ছাত্ৰজনে প্ৰশ্ন সুধিছিল, আশা কৰিছোঁ তুমিও এই কথাটো বুজিব পাৰিছা, লগতে যিসকলে তোমালোকে চাইছা আশা কৰিছোঁ বুজাত আহিছে। যদি এনেহেন আৰু কিবা ডাউট তোমালোকৰ ভিতৰত আছে, যিকোনো ইংৰাজী গ্ৰামাৰৰ ভিতৰৰ পৰা যিকোনো ডাউট তোমালোকৰ থাকক, তোমালোকে মাত্ৰ কমেণ্ট কৰা। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আজিলৈ এইখিনিতে এৰিছোঁ। ধন্যবাদ।